পুনৰ চৰ্চালৈ আহিছে আৰক্ষী বিষয়া জুনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ সিবিআইৰ প্ৰতিবেদনৰ ভিত্তিত সেই ঘটনাৰ তদন্তকাৰী 6 আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে ডিজিপি কাৰ্যালয়ে বিশেষকৈ এই 6 গৰাকী আৰক্ষী বিষয়াই সেই সময় তদন্তত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে সমান্তৰালকৈ নকল খুন আৰু জালনোটৰ চক্ৰৰ হৈতেও এওঁলোক জড়িত থকাৰ কথা সিবিআইৰ প্ৰতিবেদনত উল্লেখ আছে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতা হয়বৰ গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা আৰক্ষী বিষয়া উৎপল বৈশ্য জাকাৰিয়া চৌধুৰী মনোজ বৰুৱা কনিষ্টেবল ৰেববনিয়া আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে নকল খুন আৰু জালনোট সৰবৰাহকাৰী চক্ৰৰে জড়িত থকাৰ অভিযোগত এইকেইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ সুইপাৰ ৰাজু বাছফৰ ৰছিদুল ইছলামো আহিব তদন্তৰ আওতালৈ ইতিমধ্যে গৃহৰক্ষী জোৱান চন্দ্ৰ বৰা আৰু আনৰুল ইছলামক বৰখাস্ত কৰা হৈছে সিবিআইৰ পত্ৰৰ পিছতে এতিয়া অসম আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে সাংবাদিক বীৰেন বৰাৰ সৈতে লাইভত সংযুক্ত হ'বলৈ বিচাৰিছো ইতিমধ্যে বীৰেন বৰা লাইভত সংযুক্ত হৈছে বীৰেন বৰা জুনমণি ৰাভাৰ যে মৃত্যু সেই ৰহস্যজনক মৃত্যুক এতিয়াও পৰিয়ালৰ লোক বা ৰাজ্যবাসীয়ে সহজভাৱে ল'ব পৰা নাই প্ৰথমতে সিআইডিয়ে তদন্ত চলাই গৈছিল আৰু তাৰ পাছত বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিলে মুখ্যমন্ত্ৰীৰ ওচৰত যে সিবিআই লৈ হস্তান্তৰ কৰিব লাগে আৰু তাৰ পাছৰ পৰা সিবিআই সেই তদন্ত চলাই গৈছিল কিন্তু এটা সিবিআই প্ৰতিবেদন দাখিল কৰাৰ পাছত ন তথ্য পোহৰলৈ আহিছে বীৰেন বৰা অনিশাবে এইটো ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে জুনমণি অৰ্থাৎ এসআই জুনমণি ৰাভাৰ আৰু যি মৃত্যুৰ ঘটনা আৰু তাৰ পিছত বিগত মে মাহত দেখা পোৱা গৈছিল মে মাহৰ 16 তাৰিখে সেই ঘটনা সংঘটিত হৈছিল আৰু 15 তাৰিখে নিখা দেখিবলৈ পোৱা গৈছিল যে এই যেটো আমাৰ পিছফালে থকা যেটো আপুনি চৰকাৰী আবাসগৃহ দেখা পাইছে আৰু এই আবাসগৃহতে নিখা নগাঁও সেই সময়ত তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে আৰু আছিল অতিৰিক্ত আৰক্ষী অধীক্ষক আছিল টিডিপ কুম্বাং এই দুইজনৰ নেতৃত্বত ইয়াতে অভিযান চলিছিল আৰু সেই অভিযানৰ উমান পাই কিছু মুহূৰ্তৰ আগতে এই আবাসগৃহৰ পৰা এসআই জুনমণি ৰাভা ওলাই যোৱা বুলি সেই সময়ত যে হবৰগাঁও আৰক্ষী থানাৰ আইসি আছিল আভাজ্যোতি ৰাভা আৰু সেই আভাজ্যোতি ৰাভাই সেই কথা প্ৰকাশ কৰিছিল ইয়াৰ পিছত জুনমণি ৰাভাৰ মাতৃয়ে কেইবাবাৰো তেওঁ উল্লেখ কৰিছে যে আভাজ্যোতি ৰাভা নিখা তেওঁৰ লগত আছিল কিন্তু তাৰ পিছত যেতিয়া 16 মে নিখা গম পোৱা গ'ল যে নিখা পায় 2:45 সময়ত যেতিয়া আৰক্ষীৰ ফালৰ পৰা সেই খবৰ হ'ল যে আৰক্ষীৰ মাজত হোৱা দোৱা লাগিল যে এসআই অৰ্থাৎ মৰিকলং থানাৰ যে আৰক্ষী বিষয়াগৰাকী আছিল তেওঁ দুৰ্ঘটনাত পতিত হৈছে আৰু মৃত্যু কাকৱালি লৈছে ইয়াৰ পিছতে প্ৰথমে আপুনি কোৱাৰ দৰে দেখিবলৈ পোৱা গৈছিল যে ঘটনা সংক্ৰান্তত অসমবাসীয়ে হওক বা পৰিয়ালই হওক কোনো ধৰণে ইয়া সহজভাৱে ল'ব পৰা নাছিল আৰু ইয়া এক পৰিকল্পিত হত্যা বুলি মাতৃয়ে অভিযোগ কৰিছিল ইয়াৰ পিছত জখলাবন্ধা থানাত মাতৃয়ে জুনমণি ৰাভাৰ মাতৃয়ে আহি তেওঁ তাতে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰ ভিত্তিত দেখা পোৱা গৈছিল যে পিছলৈ যে কেছ গৈ পেলাই সিবিআই হাতত পৰিছিল আৰু সিবিআই তদন্তত অসমবাসীয়ে ভাবিছিল যে এক তেওঁলোকে সকলোৱে বিচৰা ধৰণে যি ধৰণৰ তেওঁলোকৰ সন্দেহ আছিল বা এই গোটেই বিষয়বস্তুখিনি যদি চালিজাৰি চোৱা যায় তেতিয়াহ'লে ক'ৰ পৰা উৎপত্তি হৈছিল সেই বিষয়ে আমি কম কিন্তু সমগ্ৰ ঘটনা ইতিমধ্যে প্ৰতিজন লোকে জ্ঞাত হৈছে যে এসআই জুনমণি ৰাভাৰ মৃত্যুৰ সংক্ৰান্তত দেখিবলৈ পোৱা গৈছে যে সৰ্বমুঠ 10 গৰাকী অৰ্থাৎ সেই সময়ৰ তদানীন্তন নগাঁও আৰক্ষী অধীক্ষক আছিল লীনা দলে তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়া লখিমপুৰৰ এছপি বেদান্ত ৰাজখোৱাকে আৰম্ভ কৰি যদি আমি চাওঁ তেতিয়াহ'লে আন যি আছে 10 জনকৈ যদি চোৱা যায় তেতিয়াহ'লে সৰ্বমুঠ 10 জন আৰক্ষী জোৱান আন এই যি গোটেই প্ৰক্ৰিয়াটোত যি তদন্ত অৰ্থাৎ বিভাগীয় তদন্তৰ সন্মুখীন হৈছে তাৰ সমান্তৰালকৈ ঋতু দেখিবলৈ পোৱা গৈছে যে আমি আপুনি ইতিমধ্যে উল্লেখ কৰিছে নগাঁৱৰ দুজনকৈ যে যি জুনমণি ৰাভাৰ যিসমূহ গাড়ীত সোণ যিডাল সোণৰ চেন আছিলে সেই সোণৰ চেনডাল হৰলুকি হৈছিল আৰু সেই সংক্ৰান্তত দেখিবলৈ পোৱা গৈছিলে যে ৰাজু বাছফৰ তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছিলে যে ৰাজু বাছফৰ আৰু ৰছিদুল হকৰ বিৰুদ্ধে নগাঁও সদৰ থানাত সিবিআই নিৰ্দেশনাত নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু যেটো গোচৰ ইতিমধ্যে ৰছিদুল হকৰ বিৰুদ্ধে নগাঁও থানাত গোচৰ কৰিছে তাৰ গোচৰ নম্বৰটো হৈছে 933/24 আৰু তাত ধাৰা আছে 120B 489A আৰু 511 তাৰ সমান্তৰালকৈ যদি আমি চাওঁ তেতিয়াহ'লে সেই একেই ৰাজু বাছফৰৰ বিৰুদ্ধে আন এটা গোচৰ নগাঁও সদৰ থানাত ৰুজু কৰিছে নগাঁও আৰক্ষী আৰু সেই গোচৰ নাম্বাৰটো হৈছে 934/24 আৰু তাৰ সমান্তৰালকৈ ধাৰাকেইটা হৈছে 379 আৰু 406 এই দুইজনে যিসমূহ সোণৰ চেনৰ পৰা আৰম্ভ কৰি বিভিন্ন তথ্য পাতি এই আৰক্ষীৰ লগত মিলি নষ্ট কৰাৰ সন্দেহত অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে সিবিআই কৈছে যে তেওঁলোকৰ বিৰুদ্ধে
ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অৰ্থাৎ গোচৰ ৰুজু কৰিব লাগে। আৰু এই দুইজনৰ বিৰুদ্ধে নগাঁও সদৰ থানাত কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে গোচৰ ৰুজু হৈছে। আৰু এতিয়া যদি এইটো আপুনি কিছুদূৰ পিছুৱাই যায় তেতিয়াহ'লে দেখিব যে জখলাবন্ধাৰ যিগৰাকী ঘটনা সংঘটিত হোৱাৰ পিছত জখলাবন্ধা থানাৰ অন্তৰ্গত সেই স্থানত ঘটনা সংঘটিত হৈছিলে। আৰু ঘটনা সংঘটিত হোৱাৰ পিছত তাত গৈ উপস্থিত হৈছিলগৈ যি প্ৰণৱ আছিলে, অৰ্থাৎ যিগৰাকী OC আছিলে। আমি যদি চাওঁ তেতিয়াহ'লে প্ৰণৱ কলিতা আছিলে, আৰু সেই প্ৰণৱ কলিতা আৰু তাৰ SI দুয়োগৰাকী জাকিৰা গৈ তাত গৈ উপস্থিত হৈছিলে। কিন্তু তেওঁলোকে তাৰ পৰা সেইসমূহ মোবাইলকে ধৰি বা আন বস্তু উদ্ধাৰৰ ক্ষেত্ৰত তেওঁলোকে বিফলতা হোৱাৰ সন্দেহত বিভাগীয় তদন্তৰ তেওঁলোকো সন্মুখীন হ'ব। আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে যে গোটেই গোচৰটোৰ কিন্তু আয়ো আছিলে সেই প্ৰণৱ কলিতা, অৰ্থাৎ জখলাবন্ধা থানাৰ আৰু OC। এতিয়া যদি আমি কিছুদূৰ পিছলৈ যাওঁ যে সমগ্ৰ ঘটনাৰ যদি পম খেদি যায় তেতিয়াহ'লে আপুনি দেখিব যে বিগত 15 মে' নিশা জুমনিৰ সেই ঘটনা হৈছিলে। তাৰ কেইটামান অৰ্থাৎ এটা পষেক আগত জোনমণি ৰাভাই যদি আপুনি চোৱা যায় তেতিয়াহ'লে মে' মাহত আজগৰ আলী অৰ্থাৎ লখিমপুৰৰ আজগৰ আলীৰ এই যি নকল সোণ আৰু নকল জাল নোটৰ লগত জড়িত আজগৰ আলীৰ সেই সম্পৰ্কৰ লখিমপুৰ আৰু নগাঁও আৰক্ষীক কঁপনি তুলিছিলে। কাৰণ আজগৰ আলীক আত্মীয় তেওঁলোকে অভিযোগ কৰিছিলে যে মজিবুৰ ৰহমান নামৰ এজনক গুগল পে'ত ধন আদায় কৰা বুলি কোৱা হৈছিলে। আৰু ইয়াৰ পিছতেই যে নগাঁও আৰক্ষীয়ে গৈ লখিমপুৰত কিদৰে অভিযান চলে, অৰ্থাৎ মৰিকলং গৰাকী ICয়ে গৈ তেওঁ এটা দল আৰক্ষীৰ দল লৈ গৈ তেওঁ লখিমপুৰত গৈ পেলাই কেনেদৰে তেওঁ অভিযান চলাব পাৰিলে এই বিষয় লৈ পেলাই নগাঁও আৰক্ষীত কিন্তু এক জোকাৰণিৰ সৃষ্টি হৈছিলে। পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছিলে যে সমগ্ৰ বিষয় যেতিয়া গৈ দিছপুৰ পাইছিলগৈ, অৰ্থাৎ গৃহ বিভাগত কঁপনি তুলিছিলে যে নকল সোণ আৰু জাল নোটৰ লগত আৰক্ষীৰ এক বৃহৎ নেক্সাছ গঢ়ি উঠিছিলে। কাৰণ সেই সময়ত দেখা পোৱা গৈছিলে যে আজগৰ আলীৰ মাতৃয়ে গৈ লখিমপুৰৰ পৰা গৈ কিদৰে নাওবছাৰ পৰা আৰম্ভ কৰি যে লখিমপুৰ নাওবছাৰ পৰা আৰম্ভ কৰি নগাঁও হৈ দিছপুৰত গৈ পেলাই তেওঁ প্ৰত্যক্ষভাৱে কেমেৰাৰ আগত অভিযোগ কৰিছিলে যে নাম তেওঁ উল্লেখ কৰিছিলে আৰক্ষীৰ নাম। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত জোনমণি ৰাভাৰ কিন্তু নামো সাঙুৰ খাই পৰিছিলে। আৰু এই সকলোবোৰ জানি বা অজানিতে তেওঁ যদি সেই জালত ভৰি দিছিলে তেতিয়াহ'লে সেই জালৰ পৰিণতি কি হ'বলগীয়া হ'ল সেয়া সকলোৱে গম পাইছে। কিন্তু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত কিন্তু আৰক্ষীৰ যথেষ্ট লেপছ আছিলে, অৰ্থাৎ আৰক্ষীয়ে তথ্য পাতি সংগ্ৰহৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰতেই হওক যথেষ্ট ক'ৰবাত নহয় ক'ৰবাত, অৰ্থাৎ জোনমণি ৰাভাৰ গাড়ীখন সেই স্থানত দুৰ্ঘটনাত পতিত হোৱাৰ পিছত বহু দেৰিকৈহে জখলাবন্ধা OC বা জখলাবন্ধা আৰক্ষীয়ে গম পাইছিলে। ইয়াৰ পৰৱৰ্তী সময়ত যেতিয়া গাড়ীখনৰ পৰা মোবাইলে হওক বা সোণৰ চেন উদ্ধাৰৰ ক্ষেত্ৰত কিন্তু আৰক্ষী সফলতা লাভ কৰিব পৰা নাছিলে। ইয়াৰ পিছতে এক অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈছিলে, যিটো অডিঅ' ৰেকৰ্ডিঙত কোৱা হৈছিলে যে নগাঁও আৰক্ষী থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিলে মনোজ ৰাজবংশী, আৰু মনোজ ৰাজবংশীয়ে জোনমণি ৰাভা ওলাই যাবলৈ তেওঁ কেইবাবাৰো বাধা দিছিলে। কিন্তু এই স্থানৰ পৰা, অৰ্থাৎ আমি পুনৰ উল্লেখ কৰিছোঁ এইটো যদি ভিডিঅ' জাৰ্নেলিষ্ট সোণমণি কিছু যদি দেখুৱাবলৈ সুবিধা হয় আগৰ পৰা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ইয়াৰ পৰাই সেই গাড়ীখন লৈ তেওঁ ইয়াৰ পৰা ওলাই গৈছিলে। আৰু ইয়াৰ পৰা ওলাই যোৱাৰ পিছতেই কিয় ততাতৈয়াকৈ নিশা অকলে ইয়াৰ পৰা ওলাই যাবলগীয়া হৈছিলে বা কি খবৰ তেওঁ লাভ কৰিছিলে সেয়া কিন্তু জনা নাছিলে। কিন্তু অডিঅ' ৰেকৰ্ডিং যি আছিলে সেই অডিঅ' ৰেকৰ্ডিঙত কিন্তু বাৰে বাৰে কোৱা হৈছিলে যে তাইক মই ৰ'বলৈ দিছোঁ, তেওঁ যোৱা নাই। সেই কথা কিন্তু আৰক্ষীৰে এজন যি চালক আছিলে, গাড়ী চালক আছিলে, তেওঁ আন এজনৰ লগত যি কথোপকথন আছিলে তাত স্পষ্টভাৱে হৈছিলে